মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত তোমালোকৰ পাঠ্যপুথিৰ হবিজ নামৰ পাঠটো আলোচনা কৰিব লৈছোঁ। হবি মানে হৈছে ৰুচি বা অভিৰুচি। আৰু ৰুচি বা অভিৰুচি হৈছে কোনো ব্যক্তি বিশেষে কোনো কামৰ প্ৰতি থকা এক অনুৰাগ। যিহেতু অনলাইন মাধ্যমত এটা সম্পূৰ্ণ ক্লাছ কৰাটো অসম্ভৱ, গতিকে তোমালোকলৈ আজি এই পাঠটোৰ এক অসমীয়া অনুবাদহে আগবঢ়াবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিছু হ'লেও উপকৃত হ'বা। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো। হবিজ। হোৱাট ডু ইউ ডু ইন ইয়ৰ ফ্ৰী টাইম? তোমালোকে তোমালোকৰ আজৰি সময়ত কি কৰা? তোমালোকে দিনটো নিশ্চয় কিছু সময় হ'লেও আজৰি সময় পোৱা, আৰু সেই সময়ত তোমালোকে কি কৰা সুধিছে। If you have a lot of free time, having nothing to do, life will be boring. যদি তোমালোকৰ যথেষ্ট সংখ্যক আজৰি সময় থাকে আৰু কৰিবলৈ একো নাথাকে, তেতিয়াহ'লে লাইফ বা জীৱনটো কি হ'ব? আমনিদায়ক হ'ব। A happy person is usually as busy as a bee. আৰু এজন সুখী মানুহ সাধাৰণতে এজনী মৌমাখিৰ দৰে ব্যস্ত বুলি কৈছে। তোমালোকে মৌমাখি নিশ্চয় দেখিছা। এজনী মৌমাখিয়ে দিনটো অবিৰামভাৱে ফুলৰ ৰেণু গোটোৱাত ব্যস্ত থাকে। গতিকে এজন সুখী মানুহো এজনী মৌমাখিৰ দৰে ব্যস্ত বুলি কোৱা হৈছে। Such persons have a hobby. আৰু তেনেধৰণৰ ব্যক্তিৰ এটা হবি থাকে। হবি মানে হৈছে ৰুচি বা অভিৰুচি। Look at the pictures below. তলত দিয়া ছবিকেইখনলৈ মন কৰা। Working with your friend, write down in the boxes the names of the hobbies shown in the pictures. তোমালোকৰ বন্ধুসকলৰ সৈতে আলোচনা কৰা আৰু তলৰ ছবিকেইখনত দিয়া হবিকেইটা কাষত দিয়া বক্সকেইটাত লিখা। Now read more about hobbies and why it is good to have a hobby. এতিয়া হবিৰ বিষয়ে আৰু এটা হবি থকাটো কিয় ভাল সেই বিষয়ে পঢ়ো আহা। We all love to occupy ourselves with different activities in our free time. আমি সকলোৱে আমাৰ আজৰি সময়ত নিজকে বিভিন্ন কামত ব্যস্ত ৰাখি ভাল পাওঁ। ইয়াৰ অকুপাই মানে হৈছে ব্যস্ত ৰখা। We love to play different types of games. আমি বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ। We love to sing and dance, draw and paint, read books and travel. আমি গান গাই আৰু নাচি, ছবি আঁকি আৰু ৰং কৰি, কিতাপ পঢ়ি আৰু যাত্ৰা কৰি ভাল পাওঁ। These activities give us pleasure. আৰু এই ক্ৰিয়াকলাপবিলাকে আমাক কি দিয়ে? আনন্দ দিয়ে। As people say, all work and no play can make our life dull. মানুহে কয় যে জিৰণি নোলোৱাকৈ সকলো সময়তে কৰ্মত ব্যস্ত থকাটো ভাল নহয়, ই আমাক আমনি দিয়ে। এইটো এটা ইংৰাজী প্ৰভাৰ্ব হয়। There should be a combination of work and play that makes our life happy. আমাৰ কামৰ আৰু খেলা ধূলাৰ এটা সংযোজন হ'ব লাগে যি আমাৰ জীৱনটো সুখী কৰি তোলে। Activities which give us fun and joy are hobbies. যিবিলাক ক্ৰিয়াকলাপে আমাক আমোদ আৰু আনন্দ প্ৰদান কৰে সেইবিলাকে হৈছে hobbies. There are many kinds of hobbies. আমি আগৰ পেৰেগ্ৰাফত আমি হবিৰ বিষয়ে গম পালোঁ। এতিয়া আমি ইয়াত হবিৰ প্ৰকাৰৰ বিষয়ে গম পাম। ইয়াত কৈছে যে হবি বহুতো প্ৰকাৰৰ। Some are indoor activities and some are outdoor activities. কিছুমান হৈছে আভ্যন্তৰীণ ক্ৰিয়াকলাপ আৰু কিছুমান হৈছে বাহ্যিক ক্ৰিয়াকলাপ। Collecting stamps and coins, listening to music and reading books are indoor activities. ডাক টিকট সংগ্ৰহ আৰু মুদ্ৰা সংগ্ৰহ, গান শুনা, কিতাপ পঢ়া এইবিলাক হৈছে ইনডোৰ এক্টিভিটিজ। গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং, ফটোগ্ৰাফি আৰ আউটডোৰ এক্টিভিটিজ। আৰু আনহাতে
গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং আৰু ফটোগ্ৰাফি এইবিলাক কি হৈছে আউটডোৰ এক্টিভিটিজ। তোমালোকে গাৰ্ডেনিং বুলি ক'লে নিশ্চয় বুজি পাইছা। গাৰ্ডেনিং হৈছে বাগিচা ৰোপণ, ট্ৰেভেলিং হৈছে যাত্ৰা কৰা, ছুইমিং হৈছে সাঁতোৰা আৰু ট্ৰেকিং হৈছে এক প্ৰকাৰৰ খোজ কঢ়া বা বগোৱা কাৰ্য যি নিৰ্দিষ্ট অনুসন্ধানমূলক বা দৃশ্যপটৰ কিছু ঠাই উপভোগ কৰিবলৈ কৰা কাৰ্য। আৰু ফটোগ্ৰাফি তোমালোকে নিশ্চয় গম পাইছা। আৰু এইবিলাক হৈছে আউটডোৰ এক্টিভিটিজ। প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ। খেলা ধূলা আৰু ৰং তুলিকাৰে চিত্ৰাংকন কৰা এই দুয়োটা হৈছে ইনডোৰ আৰু আউটডোৰ এক্টিভিটিজ। প্লেয়িং বুলি ক'লে চেছ, কেৰম, লুডু, ক্ৰিকেট ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ খেলা ধূলাৰ কথা বুজোৱা হয়। গতিকে কিছুমান খেল ঘৰৰ ভিতৰতো খেলিব পৰা যায় আৰু কিছুমান খেল ঘৰৰ বাহিৰতহে খেলা হয়। ঠিক তেনেদৰে পেইণ্টিং ঘৰৰ ভিতৰতো কৰিব পৰা হয় আৰু ঘৰৰ বাহিৰতো কৰা হয়। গতিকে প্লেয়িং আৰু পেইণ্টিং উভয়ে ইনডোৰ আৰু আউটডোৰ এক্টিভিটিজ হয়। Here are a few hobbies of some of our classmates. ইয়াত কিছুমান আমাৰ সহপাঠীৰ হবি কিছুমান দিয়া হৈছে। প্ৰথম নিতাৰ হবিৰ বিষয়ে দিয়া হৈছে। তাই লিখিছে, I love to sing. মই গান গাই ভাল পাওঁ। Singing is my hobby. আৰু গান গোৱাটো মোৰ হবি। গতিকে নিতাই গান গাই ভাল পায় আৰু গান গোৱাটো তাইৰ হবি। I love singing বৰগীত। মই বৰগীত গাই ভাল পাওঁ। তোমালোকে নিশ্চয় জানা বৰগীত হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত ভক্তিমূলক গীত। আৰু নিতাই বৰগীত গাই ভাল পায়। I also love listening to classical music. নিতাই কৈছে মই শাস্ত্ৰীয় সংগীত শুনিও ভাল পাওঁ। Every morning I practice singing. প্ৰত্যেক ৰাতিপুৱা মই সংগীতৰ সাধনা কৰোঁ বা সংগীতৰ অভ্যাস কৰোঁ। I like to take out my harmonium and play tunes on it. মই মোৰ হাৰমনিয়ামখন উলিয়াই তাত কিছুমান সংগীতৰ সুৰ বজাই ভাল পাওঁ। It gives me great joy. ই মোক খুব আনন্দ প্ৰদান কৰে। গতিকে আমি ইয়াত নিতাৰ হবিৰ বিষয়ে গম পালোঁ। এতিয়া আমি নেক্সট ইৰফানৰ হবিৰ বিষয়ে চাওঁ আহা। ইয়াত ইৰফানে কৈছে I like to paint. মই ৰং তুলিকাৰে চিত্ৰাংকন কৰি ভাল পাওঁ। Painting is my hobby. আৰু ইৰফানৰ হবি হৈছে পেইণ্টিং। I use watercolors in my paintings. মই মোৰ ছবিবিলাকত watercolor ব্যৱহাৰ কৰোঁ। I always carry my art materials with me while visiting different places. মই যেতিয়া বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাওঁ তেতিয়া মই মোৰ চিত্ৰাংকনৰ সঁজুলিবিলাক লগত লৈ যাওঁ। I like to sit and paint landscapes. আৰু ইৰফানে কৈছে মই বহি প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকি ভাল পাওঁ। আমি নিশ্চয় শুনিছোঁ যে প্ৰখ্যাত কিছুমান চিত্ৰশিল্পীয়ে তেওঁলোকে নিজৰ লগত তেওঁলোকৰ চিত্ৰাংকনৰ সকলো সঁজুলি কঢ়িয়াই লৈ ফুৰে আৰু ভাল কিছুমান প্ৰাকৃতিক পৰিৱেশ দেখিলে সেই পৰিৱেশৰ ছবি তেওঁলোকে তেওঁলোকৰ চিত্ৰৰ যোগেদি প্ৰকাশ কৰে। When I am lonely and bored, I take out my paint box and brush and keep myself busy. যেতিয়া মই নিজকে অকলশৰীয়া আৰু আমনিদায়ক অনুভৱ কৰোঁ তেতিয়া মই মোৰ পেইণ্ট বক্স আৰু ব্ৰাছ উলিয়াই মই নিজকে ব্যস্ত ৰাখোঁ বুলি ইৰফানে কৈছে। I keep my paintings carefully. আৰু মই মোৰ পেইণ্টিংছবিলাক সযতনেৰে ৰাখোঁ। I have participated in different art competitions and won prizes. মই বিভিন্ন ধৰণৰ চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু বিভিন্ন পুৰস্কাৰো পাইছোঁ। আৰু এই কথাখিনি আছিলে ইৰফানৰ। গতিকে আমি এই পেৰাগ্ৰাফত ইৰফানৰ হবিৰ বিষয়ে গম পালোঁ। এতিয়া আমি ৰুনাৰ হবিৰ বিষয়ে চাওঁ আহা। তোমালোকে ছবিখনলৈ মন কৰিলে দেখিবা যে ৰুনাই এটা গছপুলি ৰোপণ কৰি আছে। আৰু ইয়াৰ পৰাই আমি
তাইৰ হবিৰ বিষয়ে এটা অনুমান কৰিব পাৰোঁ এতিয়া ৰুনাই কৈছে my favorite hobby is gardening মোৰ আটাইতকৈ ভাল লগা হবিটো হৈছে বাগিচা ৰোপণ বা গাৰ্ডেনিং অৰ্থাৎ তাই বহুতো হবি আছে কিন্তু তাই আটাইতকৈ ভাল লগা হবিটো হৈছে গাৰ্ডেনিং At home we have a kitchen garden in our backyard and a flower garden in front of the house ৰুনাই কৈছে যে তাই ঘৰৰ পাছফালে এখন হাকনি বাৰী আছে কিচেন গাৰ্ডেন মানে যে হাকনি বাৰী বা পাচলি খেতি কৰা ঠাই তাই ঘৰৰ পাছফালে এখন কিচেন গাৰ্ডেন আছে আৰু ঘৰৰ সন্মুখত এখন কি আছে ফ্লাৱাৰ গাৰ্ডেন আছে ফ্লাৱাৰ গাৰ্ডেন মানে আছে ফুলনি বাগিচা We grow all kinds of vegetables in our garden আমি সকলো প্ৰকাৰৰ শাক-পাচলি আমাৰ বাগিচাত ৰোপণ কৰোঁ I also collect a variety of flowers for our garden আৰু তাই কৈছে মই মোৰ ফুলনি বাগিচাখনৰ কাৰণে বিভিন্ন প্ৰকাৰৰ ফুল সংগ্ৰহ কৰোঁ I like planting new plants and watering them মই নতুন শস্য ৰোপণ কৰি আৰু তাত পানী দি ভাল পাওঁ Every morning I water the plants and clean the beds. প্ৰত্যেক ৰাতিপুৱাই মই শস্যবিলাকত পানী দিওঁ আৰু মাটিডোবা চাফা কৰোঁ বেডছ মানে ইয়াত এডোবা মাটিৰ কথা কোৱা হৈছে I also look after the garden in our school. মই মোৰ বিদ্যালয়ত থকা বাগিচাখনৰ চোৱা-চিতা কৰোঁ ইয়াত ৰুনাই কৈছে যে তাইৰ বিদ্যালয়ৰ বাগিচাখনৰ চোৱা-চিতা কৰে তোমালোকে তোমালোকৰ বিদ্যালয়ত থকা বাগিচাখন চোৱা-চিতা কৰা নে It gives me a sense of joy seeing the plants grow. এই শস্যবিলাক বাঢ়ি অহাটো দেখি মই খুব আনন্দ পাওঁ I feel fit and active working in the garden. মই বাগিচাত কাম কৰি নিজকে সুস্থ সবল আৰু কৰ্মঠ অনুভৱ কৰোঁ ইয়াত বাগিচা মানে ফ্লাৱাৰ গাৰ্ডেন আৰু হে কিচেন গাৰ্ডেনৰ কথা কোৱা হৈছে I am also learning a lot about different types of plants. মই বিভিন্ন প্ৰকাৰৰ শস্যৰ বিষয়ে শিকি আছোঁ এই কথাখিনি আছিল ৰুনাৰ গতিকে আমি এই পেৰাগ্ৰাফৰ যোগেদি ৰুনাৰ হবিৰ বিষয়ে গম পালোঁ এতিয়া আমি শ্যামৰ হবিৰ বিষয়ে চাওঁ আহা শ্যামে কৈছে I spend my free time reading. মই মোৰ আজৰি সময় পঢ়া-শুনা কৰি কটাওঁ Reading is my hobby. আৰু পঢ়া-শুনা কৰাটো মোৰ হবি I read all kinds of books. মই সকলো প্ৰকাৰৰ কিতাপ পঢ়ো I enjoy reading storybooks and biographies of great persons. শ্যামে কৈছে যে মই সাধু কিতাপ আৰু কিছুমান বিশিষ্ট ব্যক্তিৰ জীৱনী পঢ়ি আনন্দ পাওঁ I also love to read adventure and mystery stories. আৰু লগতে শ্যামে কৈছে মই দুঃসাহসিক কাৰ্যৰ কিতাপ আৰু কিছুমান ৰহস্যবিত্ত সাধু পঢ়ি ভাল পাওঁ I can read them over and over again and I enjoy doing so. মই এইবিলাক বাৰে বাৰে পঢ়ো আৰু এইবিলাক বাৰে বাৰে পঢ়ি আনন্দ পাওঁ After reading, I also write a review of the story. পঢ়াৰ পাছত মই এই সাধুবিলাকৰ এটা চমু সমীক্ষা লিখোঁ তোমালোকৰ যদি হবি ৰিডিং হয় তোমালোকে যিকোনো কিতাপ বা সাধু পঢ়াৰ পাছত সেই সাধুটোৰ এটা চমু সমীক্ষা তোমালোকে লিখিবলৈ যত্ন কৰিবা ই তোমালোকক সেই সাধুটো বা তাৰ পৰা পোৱা জ্ঞানখিনি মনত ৰখাত সহায় কৰিব এতিয়া আমি শেষত বিৰলাঙৰ হবিৰ বিষয়ে পঢ়ো আহা বিৰলাঙে কৈছে My hobby is collecting stamps. মোৰ হবি হৈছে ডাক টিকট সংগ্ৰহ কৰা গতিকে বিৰলাঙৰ হবি হৈছে collecting stamps. The collecting and study of stamps is called philately. আৰু এই ডাক টিকট সংগ্ৰহ আৰু এই ডাক টিকটৰ বিষয়ে কৰা অধ্যয়নক কি বুলি কোৱা হয় philately বুলি কোৱা হয়
I started collecting stamps when I was in class 1. যেতিয়া মই প্ৰথম শ্ৰেণীত পঢ়িছিলোঁ তেতিয়াৰ পৰাই মই ডাক টিকট সংগ্ৰহ কৰা আৰম্ভ কৰিছিলোঁ। My uncle who stays in the United States used to write letters to us. মোৰ খুৰা যি ইউনাইটেড ষ্টেটছত থাকে তেওঁ মোলৈ চিঠি লিখে। I used to take out the stamps from the envelopes and stick them in an album. মই সেই চিঠিৰ খামবিলাকৰ পৰা ডাক টিকটটো এৰুৱাওঁ আৰু এটা এলবামত আঠা লগাই থওঁ। My grandparents, parents and teachers encouraged me to pursue this hobby. মোৰ আজুককা আইতা, অভিভাৱক আৰু শিক্ষকসকলে মোক এই হবিটো গ্ৰহণ কৰাত সহায় কৰে। I have a large collection of stamps. বিৰলায়ে কৈছে যে মোৰ ডাক টিকটৰ এক বিশাল সংগ্ৰহ আছে। I have learned a great deal because of this hobby. মোৰ এই হবিটোৰ পৰা মই বহু কথা শিকিব পাৰিলোঁ। I not only collect stamps but also study the stamps. মই কেৱল ডাক টিকট সংগ্ৰহেই নকৰোঁ, সেইবিলাকৰ বিষয়ে অধ্যয়নো কৰোঁ। During my free time, I read about stamps issued by postal departments of different countries. মই মোৰ আজৰি সময়ত বিভিন্ন দেশৰ ডাক বিভাগে প্ৰচলন কৰা ডাক টিকটৰ বিষয়ে অধ্যয়ন কৰোঁ। Nowadays, with the advancement of technology, communication systems have changed. বৰ্তমান সময়ত কাৰিকৰী ব্যৱস্থাৰ উন্নয়নৰ লগে লগে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে। People mostly communicate through email, SMS, MMS, etc., which are faster. মানুহে সাধাৰণতে ইমেইল, SMS, MMS ইত্যাদিৰ যোগেদি যোগাযোগ কৰে যিবিলাক খুব তীব্ৰবেগী। But the old postal system is still popular. কিন্তু এই পুৰণা পোষ্টেল ছিষ্টেমটো বৰ্তমানেও জনপ্ৰিয়। গতিকে আমি ইয়াত বিৰলাঙৰ হবিৰ বিষয়ে গম পালোঁ। গতিকে তাৰ হবি কি আছিলে? তাৰ হবি আছিলে কালেক্টিং ষ্টাম্পছ। আৰু এই ডাক টিকট সংগ্ৰহ আৰু তাৰ বিষয়ে অধ্যয়ন কৰাটো কি বুলি কোৱা হৈছিলে? এইটো কয় ফিলেটলি। Hobbies are those activities that are entertaining and relaxing. হবি হৈছে সেইবিলাক ক্ৰিয়াকলাপ যিবিলাকে মনোৰঞ্জন আৰু বিশ্ৰাম প্ৰদান কৰে। They are pursued during leisure time for pleasure or relaxation. আৰু এইবিলাক আজৰি সময়ত মনোৰঞ্জন বা বিশ্ৰাম প্ৰদান কৰিবৰ বাবে গ্ৰহণ কৰা হয়। They can be educative too. আৰু সেইবিলাক শিক্ষাপ্ৰদও হয়। Hobbies help us to use our free time fruitfully. হবিজে আমাক আজৰি সময় সঠিক ব্যৱহাৰ কৰাত সহায় কৰে। We can keep ourselves busy and active if we take up a hobby. যদি আমি এটা হবি লওঁ বা যদি আমাৰ এটা হবি থাকে তেতিয়াহ'লে আমি নিজকে ব্যস্ত আৰু কৰ্মঠ কৰি ৰাখিব পাৰোঁ। আজিৰ আমাৰ পাঠ আমি ইমানতে সমাপ্ত কৰিছোঁ। এতিয়া তোমালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। What is your hobby? Write few lines about your hobby. তোমাৰ ৰুচি বা হবি কি? তোমাৰ ৰুচিৰ বিষয়ে কেইশাৰীমান লিখা।